মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত দ্বিতীয় শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ লেসন 2 এ বিউটিফুল বাটাৰফ্লাই নামৰ সাধুটো অসমীয়াত আলোচনা কৰিম। বিউটিফুল মানে হৈছে ধুনীয়া আৰু বাটাৰফ্লাই মানে হৈছে পখিলা। এ বিউটিফুল বাটাৰফ্লাই মানে এটি ধুনীয়া পখিলা। তোমালোকে ছবিটোত ভালকৈ চাই লোৱা। ইয়াত দেখিছা বাগিচাখনত এজনী ছোৱালীয়ে পখিলাটিক চাই আছে। আহা এতিয়া আমি সাধুটো আৰম্ভ কৰোঁ। জোনালী ইজ ইন দ্য গাৰ্ডেন। জোনালী বাগিচাত আছে। জোনালী হৈছে এই ছোৱালীজনীৰ নাম আৰু গাৰ্ডেন মানে হৈছে বাগিচা। অহ হাউ বিউটিফুল দ্য গাৰ্ডেন ইজ এণ্ড ডেট বাটাৰফ্লাই হাউ কালাৰফুল লেট মি কেচ ইট জোনালী says to herself। জোনালীয়ে নিজে নিজক কয় যে বাগিচাখন কিমান ধুনীয়া আৰু সেই পখিলাটি কিমান কালাৰফুল ৰঙীন। লেট মি কেচ ইট এইটো মোক ধৰিবলৈ দিয়া। জোনালীয়ে ৰঙীন পখিলাটিক দেখি ধৰিবলৈ মন গৈছে আৰু তাই ধৰিবলৈ চেষ্টা কৰিছে। She runs after the butterfly। তাই পখিলাটিক ধৰিবলৈ পখিলাৰ পিছে পিছে দৌৰিছে। ৰানছ মানে হৈছে দৌৰা আৰু আফটাৰ মানে হৈছে পিছত। বাট দ্য বাটাৰফ্লাই ফ্লাইজ টু এ ডালিয়া। কিন্তু পখিলাটি উৰি এপাহ ডালিয়া ফুলৰ ওপৰত পৰিছে। এয়া দেখিছা ছবিটোত তোমালোকে পখিলাটি ডালিয়া ফুলৰ ওপৰত বহি আছে। জোনালী ৱাকছ শ্ল'লি টু দ্য ফ্লাৱাৰ। জোনালী লাহে লাহে ফুলৰ পিনে খোজকাঢ়িছে। ৱাকছ মানে হৈছে খোজকঢ়া আৰু শ্ল'লি মানে হৈছে লাহে লাহে। আইল কেচ ইট বাট দ্য বাটাৰফ্লাই ফ্লাইজ আৱে। আইল কেচ ইট মানে হৈছে মই এইটো ধৰিম বুলি তাই হাতটো আগবঢ়ালে আৰু তেতিয়াই পখিলাটি তাৰ পৰা উৰি গুচি গ'ল। জোনালী লুকছ ফৰ দ্য বাটাৰফ্লাই। জোনালীয়ে পখিলাটিক বিচাৰিলে। আহ দেয়াৰ ইট ইজ। অ' এইটো ইয়াত আছে। ইট ইজ চিটিং অন এ মেৰিগ'ল্ড। এইটো এপাহ নাৰ্জী ফুলৰ ওপৰত বহি আছে। মেৰিগ'ল্ড মানে হৈছে নাৰ্জী ফুল। আইল কেচ ইট দিছ টাইম ছেইজ জোনালী। জোনালীয়ে পখিলাটিক দেখি কয় মই এইবাৰ ইয়াক ধৰিম। জাষ্ট দেন দ্য উইণ্ড কামছ হুছ ইট ব্ল'জ এৱে দ্য বাটাৰফ্লাই ইজ আই মিছড ইট। জোনালীয়ে যেতিয়া পখিলাটিক ধৰিম বুলি হাতটো আগবঢ়ালে তেতিয়াই এজাক বতাহ আহি পখিলাটি উৰাই লৈ গ'ল। ইছ মই ধৰিব নোৱাৰিলোঁ। দ্য বাটাৰফ্লাই ইজ নাও অন এ ৰ'জ। পখিলাটি এতিয়া এপাহ গোলাপ ফুলৰ ওপৰত পৰিছে। ৰ'জ মানে হৈছে গোলাপ ফুল। জোনালী ইজ ভেৰি কেয়াৰফুল দিছ টাইম। জোনালী এইবাৰ বহুত সাৱধান হৈছে। কেয়াৰফুল মানে হৈছে সাৱধান। শ্ল'লি এণ্ড চাইলেণ্টলি চি ৱাকছ টু দ্য ফ্লাৱাৰ। শ্ল'লি মানে হৈছে লাহে লাহে আৰু চাইলেণ্টলি মানে হৈছে মনে মনে। লাহে লাহে আৰু মনে মনে তাই ফুলৰ পিনে খোজকাঢ়ি আহিছে। অহ আই গট ইট ইটছ ইন মাই হেণ্ড নাও। চি লুকছ এট ইট হেপিলি। অহ মই পালোঁ এইটো এতিয়া মোৰ হাতত বুলি কৈ তাই আনন্দিত হৈ চালে। বাট হোৱাটছ দিছ। কিন্তু এইটো কি? ইটছ নট দ্য বাটাৰফ্লাই। এইটো দেখোন পখিলা নহয়। ইটছ অনলি এ ড্ৰাই লিভ। এইটো এটা শুকান পাতহে।
ড্ৰাই লিফ মানে হৈছে শুকান পাত। আচলতে জোনালীয়ে পখিলাটোক ধৰিছোঁ বুলি ভাবিছিল, কিন্তু তাই পখিলাটোক ধৰা নাছিল। তাই এটা শুকান পাতহে হাতত লৈছিল। এয়া দেখিছা ছবিটোত জোনালীয়ে হাতত শুকান পাত লৈ আছে। জোনালী লুকছ আউট ফৰ দ্য বাটাৰফ্লাই আগেইন। জোনালীয়ে আকৌ পখিলাটিক বিচাৰিলে। She smiles. Aha, it's on the sunflower. I must get it this time. তাই হাঁহিলে আৰু ক'লে, এইটো বেলি ফুলৰ ওপৰত পৰিছে, এইবাৰ মই ইয়াক ধৰিবই লাগিব। She goes to the flower, but the sunflower nods its head and the butterfly flies away again. তাই বেলি ফুলৰ পিনে গ'ল, কিন্তু বেলি ফুলটোৱে মূৰটো নমাই দিলে আৰু তেতিয়াই পখিলাটি আকৌ উৰি গুচি গ'ল। ছানফ্লাৱাৰ মানে হৈছে বেলি ফুল। Oh dear, the butterfly seems to be flying all the time. It is free. Oh মৰমৰ, এই পখিলাটি অনবৰতে উৰিয়ে থাকে দেখোন, এইটো মুক্ত। It can fly so high. এইটো বহুত ওপৰলৈ উৰিব পাৰে। জোনালী লুকছ আপ এট দ্য বাটাৰফ্লাই। জোনালীয়ে ওপৰলৈ পখিলাটিক চালে। She says, I wish I could fly like a butterfly high up in the sky. মই ভাবোঁ ময়ো পখিলা হোৱা হ'লে পখিলাৰ দৰে বহুত ওপৰলৈ আকাশত উৰিলোঁ হয়। I'm so happy I let it go. মই বহুত সুখী, মই ইয়াক উৰি যাবলৈ দিছোঁ। জোনালীয়ে পখিলাটিক আৰু ধৰিবলৈ চেষ্টা কৰা নাই, কাৰণ পখিলা মুক্ত আৰু পখিলাই আকাশত ধুনীয়াকৈ উৰিব পাৰে, আৰু তাইও পখিলাৰ নিচিনাই আকাশত উৰিব বিচাৰে।